के दैनिक मजूरी बढ़ाई आंदोलन आमार जुग जुग धरे आमार चाह बागिचा तथा चाह जनगोष्ठी लोকক प्रतिটো सरकारे करा बिरुद्धे आंदोलन और विशेषকৈ বিজেপি सरकारे हाखনৰ गादीत बहिए 6 जनगोष्ठीर जनजातिकৰণৰ मर्यादार करार प्रतिश्रुति दिছিল तार पिछते चाह श्रमिकर जी भूमि अधिकार जी लाइन क्वार्टार जी 2 कोठाली कৰৰ क्वार्टार तार पट्टा दिम বুলি কৈছিল আৰু তেওঁলোকে কৈছিল যে ভাৰতৰ নিম্নতম মজুৰি আইনৰ আধাৰত শ্ৰমিকৰ মজুৰি লাগু হ'ব কিন্তু আমি দেখিবলৈ পালো বিগত 2014 চনৰ পৰা বৰ্তমানলৈকে বিজেপি सरकार केवल চাহ শ্ৰমিকক লৈ তেওঁলোকে মানে ফটা ঢোল বজালে গতিকে আজি তিনচুকীয়াৰ পিছত আমি ডিব্ৰুগড়ত প্ৰায় 2-3 লাখ মানুহ গোট খাইছো আৰু আমি এটাই দাবী লৈ আহিছো আৰু কব বিচাৰো বিজেপি চৰকাৰক যে মানে তেওঁলোকে যি ভুৱা প্ৰতিশ্ৰুতি দি শ্ৰমিকক ঠকিছে এই প্ৰতিশ্ৰুতিত ভুল না যায় আজি হিংগ গৰ্জন দিব শ্ৰমিকে আৰু ইয়াৰ পাছতো যদি বিজেপি চৰকাৰ হুঁশিয়াৰ নহয় তেতিয়া হলে তেন্তে 2026ত বিজেপি চৰকাৰক সম্পূৰ্ণ বিজেপি দলক তছনছ কৰি দিয়া হ'ব। গোটেই অসমত চাহ শ্ৰমিক আদিবাসীসকলে জাগিছে। ইয়াৰ জ্বলাৰ মূল কাৰণটো হ'ল যে বৰ্তমান থকা চৰকাৰে এই বৃহৎ চাহ জনগোষ্ঠী আদিবাসীসকলক প্ৰতাৰণা কৰি আহিছে। কিমান দিন সহ্য কৰিব, যিটোৰ কাৰণে আজি তিনচুকীয়াৰ পাছতে আজি ডিব্ৰুগড় জিলাৰ এই মানকটা খেলপথাৰত আপোনালোকে লক্ষ্য কৰিছে যে হাজাৰ হাজাৰ মানুহ আজি সমবেত হৈছে আৰু অলপ পিছতে প্ৰায় 1.5 লাখতকৈ অধিক মানুহ আমাৰ চৌকিডিং আৰু থানা চাৰিআলিলৈকে আমি ইয়াৰ পৰা পদযাত্ৰা কৰিম। নিশ্চয় আমি প্ৰথমতে আমি ডিব্ৰুগড় জিলাৰ বহু সংখ্যক চাহ শ্ৰমিক ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু ইয়াৰ পৰা আমাৰ এটাই বাৰ্তা, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি সাৱধান, এই জনগোষ্ঠীৰ লোকসকলক যি আপুনি নিশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে ইয়াক সকলো ৰাইজে আজি বুজিব পৰা হৈছে। আমি এই প্ৰতিবাদৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছো, যেহেতু আগন্তুক 26ৰ যি বিধানসভা নিৰ্বাচন আহি আছে, এই বিধানসভা নিৰ্বাচনৰ আগে আগে উই ওয়ান্ট শিডিউলিং, উই ডিমান্ডিং শিডিউলিং। হয়, আজি আমাৰ অসমত থকা আদিবাসী চাহ জনগোষ্ঠী আজি আমাৰ এই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এই মানকাটাত বস্তি গাঁও বাগিচাত থকা আমাৰ সকলো আদিবাসী এই জনগোষ্ঠী আজি আমি সমবেত হৈছোঁ। এই সমবেত হোৱা এই বতৰক আপোনালোকে চাওক, এনেকুৱা বতৰত আমাৰ নিজৰ প্ৰাপ্য নিজৰ মান চৰকাৰে পূৰণ নকৰাৰ বাবে আজি আমি কোনোবাই খাই আহিছে, কোনোবাই খাই অহা নাই। আজি কিন্তু আজি আমাৰ যিসকল আমাৰ বিষয়ববীয়াসকলে যিখিনি মাঙৰ প্ৰতি চৰকাৰৰ ওচৰত দাবী জনাইছে, আমাৰ সকলোৰ এক সেইখিনিয়ে মাং।